ওদালগুৰি পানেৰী চাহ বাগিচাৰ শিৱ মন্দিৰৰ প্ৰাংগণত অসমীয়া যুৱ ছাত্ৰ পৰিষদৰ এখনি জৰুৰী সভা আয়োজন কৰে। সভাত অসমীয়া যুৱ ছাত্ৰ পৰিষদ অহা ২৬ জুন ১০তম প্ৰতিষ্ঠা দিৱস উদযাপন সম্পৰ্কে আলোচনা কৰে। ইয়াত জিলাৰ বিভিন্ন আঞ্চলিক সমিতি যেনে পানেৰী, গৰুৱাঝাৰ, বামুণজুলি, হাতীগড়, মাজবাট আঞ্চলিক সমিতি সহযোগত ১০তম প্ৰতিষ্ঠা দিৱস উদযাপন কৰিব বুলি জানিবলৈ দিয়ে। সভাপতি দিলীপ সোণাক আহ্বান জনায় যে অসমত বসবাস কৰা মানুহ উৰিয়া জনগোষ্ঠীৰ লোকসকলে দলে বলে ওলাই আহি এই প্ৰতিষ্ঠা দিৱস জাকজমকতাৰে উদযাপন কৰাৰ তথা সফলমণ্ডিত কৰিবলৈ। আজিৰ এই সভাত উপস্থিত থাকে অসম উৰিয়া যুৱ ছাত্ৰ পৰিষদ ওদালগুৰি জিলা সভাপতি দিলীপ সোণা, জিলাৰ সম্পাদক শিৱাসাগৰ সমূহৰ স্থানীয় উৰিয়া জনগোষ্ঠীৰ লোকসকল। পানেৰীৰ পৰা নবীন চবৰৰ প্ৰতিবেদন, অৰুণোদয় আছাম। ছাত্ৰ পৰিষদ ওদালগুৰি জিলাৰ উদ্যোগত অহা আৰু আমাৰ মাজবাট, হাতীগড়, তাৰপিছত পানেৰী, গৰুৱাঝাৰ, বামুণজুলি আঞ্চলিকৰ সহযোগত অহা ২৬ জুন তাৰিখে আমাৰ হিয়াৰ আমঠু আমাৰ জাতিৰ প্ৰাণ প্ৰতিষ্ঠা স্বৰূপ আমাৰ উৰিয়া জনগোষ্ঠীৰ সৰ্বাংগীন উন্নতিৰ হকে কাম কৰি থকা একমাত্ৰ নিৰ্ভৰযোগ্য ছাত্ৰ সংগঠন জন্ম দিৱস অৰ্থাৎ প্ৰতিষ্ঠা দিৱস। আৰু সেই প্ৰতিষ্ঠা দিৱস উদযাপন কৰিবলৈ আমি পানেৰী চাহ বাগিচাত আমি মনস্থ কৰিছোঁ, স্থান আমি ঠিক কৰিছোঁ। আৰু সেই মৰ্মে আজি এইখন বৈঠকত আজি আমাৰ পানেৰী চাহ বাগিচা, ভুটিয়াচাং চাহ বাগিচা মানে পানেৰী আঞ্চলিকৰ অন্তৰ্গত প্ৰাথমিক গোট আৰু ইয়াৰ স্থানীয় উৰিয়া জনগোষ্ঠীৰ ৰাইজৰ লগত মিলি আজি আমি আলোচনাত মিলিত হ'লোঁ। আৰু আজি কিদৰে আমি আগন্তুক যি আমাৰ প্ৰতিষ্ঠা দিৱস আছে সেই প্ৰতিষ্ঠা দিৱস আমি সফলমণ্ডিত কৰিব পাৰোঁ তাৰ কাৰণে আমি যোজনা প্ৰস্তুত কৰিলোঁ, বৈঠক কৰিলোঁ, আলোচনা কৰিলোঁ। আৰু এই যি আমাৰ হ'বলগীয়া যি আমাৰ প্ৰতিষ্ঠা দিৱস আছে তাক আমি কিভাৱে মানে জাকত জিলিকা বা যি জাকজমককৈ আমি উদযাপন কৰিব পাৰোঁ, যিটো সংগঠনে সমগ্ৰ জাতি জনগোষ্ঠীক আজি ৰক্ষণাবেক্ষণ দি আছে, যিটো সংগঠনে সমগ্ৰ জাতিক আজি উন্নতিৰ কাৰণে কাম কাজ কৰি আছে। আজি গোটেই সমাজৰ বিভিন্ন দিশত আজি শৈক্ষিক দিশত হওক, আজি সামাজিক দিশত হওক, আৰ্থিক দিশত হওক বা ৰাজনৈতিক দিশত হওক বলিষ্ঠ ভূমিকা লৈ পেলাই জাতিক আজি আগুৱাই নিয়াত আজি কাম কৰি আছে। সেই জনগোষ্ঠীৰ সেই ছাত্ৰ সংগঠনৰ আজি আমাৰ প্ৰতিষ্ঠা দিৱস হ'বলৈ গৈ আছে। সেয়েহে আজি সমগ্ৰ উৰিয়া জনগোষ্ঠী মানে আমাৰ ওদালগুৰি জিলাত বসবাস কৰিব থকা প্ৰায় ১,২০,০০০ জনগোষ্ঠীয় লোকসকলক মই আহ্বান জনাব বিচাৰিছোঁ, অনুৰোধ জনাব বিচাৰিছোঁ যাতে সকলোৱে সেই ২৬ জুন তাৰিখে পানেৰী চাহ বাগিচা প্ৰেক্ষাগৃহত একদম শিল দেউল ভাঙি ওলাই আহক। আৰু আমাৰ এই কাৰ্যক্ৰম আৰু যি কাৰ্যক্ৰম আছে সেই কাৰ্যক্ৰম সফলমণ্ডিত কাৰণে সকলোৱে ওলাই আহক, এইটো মই আহ্বান জনাইছোঁ। অতিথি হিচাপে আমাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি থাকিব আৰু আমাৰ জনগোষ্ঠীয় ছাত্ৰ নেতাসকল থাকিব আৰু আমাৰ যিবিলাক নেকি এই আমাৰ ওদালগুৰি জিলাত আমাৰ বিভিন্ন ছাত্ৰ সংগঠনবিলাক আছে, আমাৰ ভাতৃ সংগঠনবিলাক আছে, সেই সকলো ব্যক্তিৰ সভাপতি সম্পাদক থাকিব।